Student, আজি তোমালোকক 8.3 trigonometry exercise 8.3 টো শিকাম আৰু 8.3 শিকোৱাৰ আগতে 8.3 লগত exercise 8.3 লগত ৰিলেটেড যিটা ফৰ্মুলা আছে সেই ফৰ্মুলা কেইটা লিখি লোৱা প্ৰথম তো exercise 8.3 স্টাৰ্ট কৰিম তো তাৰ আগতে 8.3 লগত যিটা ৰিলেটেড ফৰ্মুলা আছে সেই ফৰ্মুলা কেইটা লিখি লোৱা ফাৰ্স্ট ফৰ্মুলাটো হ'ব তোমাৰ কি আছে যে sin 90 degree minus theta is equal to cos theta ठीक है क्या cos 90 degree minus theta equal की होगा sin theta तो तुम्हारे की होगा cos एक बार होगा तुम्हारा tan 90 degree minus theta is equal cos theta और cot 90 degree minus theta equal tan theta तो cosec 90 degree minus theta is equal to sec theta और sec 90 degree minus theta is equal to cosec theta तो এই ছটা ফর্মুলা তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব এই ছটা মানে তোমাৰ কি হয় বেসিক এইটো sin tan আৰু তোমাৰ কি হ'ব cosec cosecৰ লগত sec ৰিলেটেড sinৰ লগত cos আৰু tanৰ লগত cot এই তিনিটা মানে কি হয় মানে এই ছটা ফৰ্মুলা মনত ৰাখিব লাগিব আৰু এই ছটাৰ ওপৰত বেস কৰি আমি কি কৰিম বাকিখিনি স্টাৰ্ট কৰিম তো এক্সাৰসাইজ নাম্বার 1 অফ কি আছে চোৱা नंबर 1 और उसे मान निर्णय करा तो नंबर 1 मान निर्णय करा फर्स्ट क्वेश्चन আছে তোমার কি sin 18 degree divided by cos 72 degree है ना sin 18 degree divided by তোমার কি হবে cos 72 degree এটা সোয়া আমি sin 0 degree ভ্যালু হইছো 30 degree ভ্যালু হইছো হয় না 45 degree ভ্যালু হইছো 60 degree ভ্যালু হইছো 90 degree হইছো কিন্তু 18 degree বা 72 degree তো ভ্যালু পোৱা নাই আমি গতিকে আমি কি কৰিম সো এই ফর্মুলা এটা ইউজ করি এই কিটা যে ফর্মুলা ইয়াতে আছে sin 90 degree minus theta equal কি হয় cos theta হয় না তো এনেকুৱা দুটা টাৰ্মত ভাঙিব পাৰিম নেকি এইটো বা এইটো যে cos 72 আছে হয় না আমাৰ ৰিলেচনটো কি আছিল 90 ৰ লগত তো cos 72 পাব লাগিলে 90 ৰ পৰা কি মাইনাস কৰিব লাগিব যদি আমি 72 এ পাম বা 18 পাবলৈ হলে 90 ৰ পৰা কি মাইনাস কৰিব লাগিব হয় sin টো নহয় তুমি cos টো কনভার্ট কৰিব লাগিব হয় sin টো cos লৈ কনভার্ট কৰিব লাগিব নহলে cos টো sin লৈ কনভার্ট কৰিব লাগিব সো তোমাৰ কি হয় চোৱা সে sin তোমাৰ কি হ'ব 90 ডিগ্ৰী minus 72 এতিয়া তোমাৰ কি হ'ব sin 90 ডিগ্ৰী 90 ৰ পৰা 72 মাইনাস কৰিলে কিমান পাম 18 পাম আৰু cos 72 আছে এইটো আমি ডিভাইড নকৰো তো cos 72 তেনেকৈ ৰাখি চোৱা তাকে 90 minus 72 কৰিলে তোমাৰ কি হ'ব 18 হয় না তাৰ মানে কি হ'ব sin 18 টো আমি কি কৰিছো sin 90 ডিগ্ৰী minus 72 ডিগ্ৰী কৰিছো আৰু 90 ৰ পৰা 72 গলে 18 হয় না নহয় এটা ফৰ্মুলা আমি কি লৈছিলো যে sin 90 degree minus theta is equal to तुम्हार की है cos theta sin 90 degree minus theta माने होइसे कि cos theta सो तुम्हार की हबो एति तुम्हार की sin 90 degree minus theta theta माने 72 আছে বুলিবা তো তোমার কি হবো এটু কনভার্ট কৰিলে হবো তোমার sin টো অপৰিলে হবো cos 72 degree আৰু তলত তোমাৰ ডিনোমিনেটৰ আছে cos 72 degree तो तुम्हारा क्या होगा cos 72 divided by cos 72 degree is equal to 1 এইটো হল ইয়াৰে आंसर
না স্যার আমি কি কইছি নাম্বার 2 টু কইছি নাম্বার 2 টু কি হবে নাম্বার 2 আছে তোমার cos 48 degree tan 30 নাম্বার 2 কি দিছে তোমার tan 26 degree নাম্বার 2 tan 26 degree divided by cot 64 degree so এটা আমি কি করি tan 26 পাবো লাগলে 90 পৰা 64 মাইনাস কৰিব লাগিব so 90 minus 64 কৰিলে তোমাৰ কি হ'ব 6 আৰু 2 26 হ'ল তাৰ মানে কি হ'ব 26 আছে নহয় 26 যদি পাব লগা হয় 90 পৰা আমি কি কৰিব লাগিব 64 মাইনাস কৰিব লাগিব so এইটো তোমাৰ cot 64 ডিগ্ৰী so tan 90 minus 64 equal cot 64 degree cot 64 degree that's equal 1 এইটো হ'ব ইয়াৰে आंसर এটা তুমি চোৱা নাম্বার 3 টু নাম্বার 3 কি দিছে cos 48 degree minus sin 42 degree দিছে ইয়াৰ যিকোনো এটা কনভার্ট কৰি লও আমি হয় cos টু নহলে sin টু যদি আমি cos টু কনভার্ট কৰো তেতিয়াহলে তোমাৰ কি হ'ব cos 48 আছে নহয় জানো তো cos 90 minus 42 তাৰ মানে কি 90 পৰা 42 মাইনাস কৰিলে 48 হয় এইখিনি আকৌ চেঞ্জ কৰিম জাস্ট 48 টু পোৱাৰ কাৰণে কি হ'ব 90 minus 42 লিখিছো minus sin 42 degree তো তোমাৰ কি হ'ব cos 90 degree minus theta ফৰ্মুলাটো এইটো হ'ব cos 90 degree minus theta মানে হৈছে sin theta তো তোমাৰ কি হ'ব এইটো হ'ব sin theta ৰ ভ্যালু আছে 42 আৰু এইটো হ'ব sin 42 degree তো ইকুয়াল তোমাৰ কি হ'ব 0 হ'ব sin 42 minus sin 42 degree is equal to 0 হল নেক্সট তোমাৰ কি কৈছো নাম্বার 4 টু আছে cosec 31 minus 6 sec 59 degree আছে তো তোমাৰ কি হ'ব আমি এটো কৰিব পাৰো cosec 90 degree minus 59 তো 90 ৰ পৰা 59 যদি মাইনাস কৰো তেতিয়াহলে আমি কি পাম 31 পাম হল আৰু এইটো হ'ব তোমাৰ কি sec 59 degree तो cosec 90 degree minus theta মানে আছে কি sec theta that is sec 59 হ'ব তো এইটো হ'ব তোমাৰ sec 59 degree minus sec 59 degree that's equal তোমাৰ কি হ'ব आंसर is 0 আৰু এইবিলাক তোমাৰ কি এনেতে আহিব তেনেকুৱা কথা নহয় এমসিকিউ তো আহিব পাৰে আৰু এমসিকিউ তো এনেকুৱা টাইপৰ সাম দিয়ে তাৰমানে understand এইখিনি তো এবাৰ কি আছে নাম্বার 5 টু নাম্বার 5 টু দিছে sin 35 ডিগ্ৰী হোল ইনটু sin 55 ডিগ্ৰী মাইনাস cos 35 ইনটু cos 55 ডিগ্ৰী সো ইয়াৰে হয় sin দুটা কনভার্ট কৰিব লাগিব নহলে cos দুটা কনভার্ট কৰিব লাগিব সো যদি আমি sin দুটা কনভার্ট কৰি লও sin 35 আছে হয়নে তো 90 ৰ পৰা কি মাইনাস কৰিলে 35 ওলাই সেইটো চাব লাগিব তো তোমাৰ কি কৰিম sin तो 90 degree minus 55 तो sin পৰা যদি আমি কি কৰো sin 90 degree পৰা যদি আমি কি কৰো 55 মাইনাস কৰো তেতিয়াহলে 35 পাম কাৰণ 35 ৰ মানে আমি কি লিখছো 90 minus 55 লিখিছো হল ঠিক এইটো কি লিখিম আমি sin 90 degree minus তোমাৰ কি হ'ব 35 तो 90 ৰ পৰা যদি 35 মাইনাস কৰি তেতিয়াহলে 55 পাম sin টু sin যোৱা নাই জাস্ট আমি কি কৰিছো 35 ৰ কাৰণে 90 minus 55 ডিগ্ৰী লিখিছো আৰু 55 ৰ কাৰণে 90 minus 35 ডিগ্ৰী লিখিছো হল বাকি এইটা কিন্তু একেই ৰাখিম তো minus cos 35 ডিগ্ৰী into cos 55 ডিগ্ৰী হল এইবাৰ আমি কি লিখিম तो sin 90 minus theta equal to cos theta so that's equal to तुम्हारा क्या होगा cos 55 डिग्री होगा
ইনটু sin 90 মাইনাস থিটা ইকুয়াল তোমার কি হবে cos থিটা। তো sin 90 মাইনাস 35 ইজ ইকুয়াল টু তোমার কি হবে cos 35। তো মাইনাস cos 35 into cos 55 degree। तो cos 55 degree into cos 35 minus cos 35 into cos 55 is equal to তোমার কি হবে 0। এইটো কারণ আগৰ আছে এইটো পিছৰ আছে এইটো কথা নাই, যেহেতু এইটা মাল্টিপ্লাই হৈছে এইটা মাল্টিপ্লাই হৈছে আৰু দুইটা ইয়াতে তো ইকুয়াল 0 হ'ব, হয়নে নহয়। নেক্সট তোমাৰ কি আছে নাম্বার 62। নাম্বার 62 কি আছে tan 35 ডিগ্রি। tan 35 এর কারণে আমি কি লিখব tan 35 এর কারণে আমি লিখিব পাৰো 90 minus 55 ডিগ্রি হল। ইয়ারে যিকোনো দুটাহে কনভার্ট কৰি লওঁ। সো এটো tan 60 এর কারণে আমি কি লিখব tan 90 ডিগ্রি minus 30 ডিগ্রি হল। তাৰপিছত তোমাৰ কি হ'ব tan 55 degree into tan 30 degree এইটো লিখিছো। চোৱা tan 35 এর কারণে আমি 35 পাব লাগে। তো 90 এর পৰা 55 মাইনাস কৰিলে আমি কি পাও 35 পাও, হয়নে নহয়। তো তোমাৰ কি tan 60 আছে, তো 90 এর পৰা 30 মাইনাস কৰিলে 60 পাম, সেইকাৰণে আমি tan 90 মাইনাস 60 মানে 30 ডিগ্রি লিখিছো আৰু এই দুটা এজ ইট ইজ ৰাখিছো হল। তাৰপিছত tan 90 ডিগ্রি minus 55 that is tan 90 ডিগ্রি minus theta is equal to তোমার কি হবে cot theta। তো এইটো হ'ব তোমাৰ cot কি হ'ব 55, হয়নে। আর এইটো হ'ব তোমাৰ কি cot 30 হল। আর এইটো হ'ব tan 55 into tan 30। এটা চোৱা অলরেডি আমি chapter 1 মানে exercise 1 পাই এই যে sin theta into cosec theta is equal to 1, cos theta into sec theta is equal to 1, ঠিক আছে। tan theta into cot theta is equal to 1। সো তোমার কি হয় এটা cot theta cot 55 degree into tan 55 degree। সো এটা ব্র্যাকেট দিয়া এটা 55 तो cot 30 degree into tan 30 degree। तो cot theta into tan theta सेम होइছে থিটাৰ ভ্যালু। তো এইটো ইকুয়াল কি হ'ব 1 হ'ব আৰু এইটো ইকুয়াল তোমাৰ কি হ'ব 1 হ'ব, দ্যাটস ইকুয়াল 1। এইটোৰ आंसर হ'ব 1 হল। তো তোমাৰ কি হয় এনেকে যদি চাৰিওটা যেহেতু ৰেশিও একেই আছে আমাৰ tan theta tan theta tan theta tan theta, গতিকে আমি যিকোনো দুটাহে কনভার্ট কৰি লওঁ, বুঝি পাইছে নে। হয় তোমাৰ কি হ'ব এইটো আমি কৰি লৈছো এইটো কৰি লৈছো, যেহেতু এইটা কৰা নাই বা এইটা যদি কৰি লওঁ তেতিয়াহ'লে এইটা নকৰো আমি। কোনটো কৰিম সেইটো তুমি কোৱেশ্চনটো দেখিলে গম পাব লাগিব, ওকে। সেইখিনি বস্তু নাম্বার কি আছে নাম্বার 7। নাম্বার 7 টো চোৱা cot 54 by tan 36 plus tan 20 by cot 70 minus 2 আছে। তো ইয়ারে আমি কি কৰিম হয় এইটোক আমি cot টো কনভার্ট কৰি লওঁ আৰু এইটোক আমি tan টো কনভার্ট কৰি লওঁ, হয়নে। বা তোমালোকে যদি ভাবা যে মই এইটো কৰি লম tan 36 আৰু cot 70 তেনেকৈ হ'লেও হ'ব, কোনে কোনটো কনভার্ট কৰে এইটো কথা নাই যে মই এইবাৰ এইটো কৰিম এইবাৰ এইটো কৰিম তলৰটো কৰিম, তেনেকৈ কৰিলে হ'ব, এনসার সেম পাবা। হ্যাঁ তো তোমাৰ কি হ'ব এইটো চোৱা যে cot 90 minus 36 যদি 90 ডিগ্রির পৰা 36 মাইনাস কৰা হয় তেতিয়াহলে আমি কি পাম 54 পাম হল। তো তলৰ এইখিনি তোমাৰ আজি চাব tan 36 ডিগ্রি প্লাস ইয়াতে তোমাৰ কি হ'ব tan 90 ৰ পৰা কি মাইনাস কৰিলে 20 হ'ব, 90 ৰ পৰা 70 মাইনাস কৰিলে 20 হ'ব। সো তোমাৰ কি কৰিম এইটো 70 কৰিম আৰু এইটো তোমাৰ কি হ'ব cot 70 ডিগ্রি minus 2 হল। এতিয়া তোমাৰ কি হ'ব চোৱা
ফর্মুলাটো মই এটা কৈছো যে এই সদা মনত ৰাখিব যে sin θ মাইনাস sin 90 ডিগ্ৰী মাইনাস θ ইজ ইকুয়াল টু যেনেকৈ cos θ হয় তো cot 90 ডিগ্ৰী মাইনাস θ ইজ ইকুয়াল টু tan θ হ'ব সো cot 90 ডিগ্ৰী মাইনাস 36 ইজ ইকুয়াল টু তোমাৰ কি হ'ব cot 2 হ'ব tan আৰু এইটো হ'ব তোমাৰ কি 36 ডিগ্ৰী তো tan 36 ডিগ্ৰী প্লাস এটো হ'ব তোমাৰ cot 70 ডিগ্ৰী ডিভাইডেড বাই cot তোমার কি হবে 70 ডিগ্রি minus 2 তো tan 36 by tan 36 is equal to 1 এটা সংখ্যা যদি একটা সংখ্যাৰে হৰণ কৰা তেতিয়া ৰিজাল্ট কাম 1 তো সেম নাম্বার হয় না 0 নহয় কিন্তু ডিভাইড কৰিলে সদায় কি হয় 1 হ'ব এটো তোমাৰ কি হ'ব প্লাস 1 minus 2 তো 1 plus 1 is equal to 2 minus 2 that's equal 0 তো ইয়াৰ आंसर কি হ'ব তোমাৰ 0 তো এনেকুৱা টাইপৰ কিন্তু কোৱেশ্চন অকল কোৱেশ্চন হিচাপে আহিব তেনেকুৱা নহয়বা কাৰণ এতিয়া 2017 ত যেটো HSLC एग्जाम হ'ব কম্পাৰেটিভলি তোমাৰ কি হয় পৰীক্ষাবিলাক টান হৈ গৈছে কিন্তু কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব এইবিলাক কোৱেশ্চন MCQ টো দিব পাৰে গতিকে তোমালোকে দেখিলে গম পাব লাগিব এইটো এনেকুৱা আন্ডাৰষ্টেণ্ড तो ये तुम्हारे की है नंबर 1 2 3 into sin 23 divided by cos 67 plus 4 into sec 47 divided by cosec 43 আছে है ना এটো আমরা সিম্পলিফাই কৰি কৰিছে আৰু आंसर হ'ব তোমাৰ কি হয় এনেকে যদি থাকে আৰু এমসিকিউ যদি আহে তোমালোকে নাভাবাকে এই নাম্বার দুটা প্লাস কৰি দিটো হয় হেতু দিবা আৰু এনেকে থাকাৰ অৰ্থ তোমাৰ কি হয় এটো 1 বুঝছ না বুঝি আৰু কিয় 1 হ'ব সবা যে 3 into আমি কি লিখিব পাৰো sin 23 আছে তো 23 পাব লাগিলে 90 পৰা কি মাইনাস কৰিম 23 পাবলে sin 90 minus 67 তুমি 90 পৰা যদি 67 মাইনাস কৰা তেতিয়া হলে 23 পাম যেনেকৈ আগতে কি আছিল 20 আছিল 20 পাব লাগিলে কি কৰিছিলো 90 পৰা আমি কি মাইনাস কৰিছিলো 70 সো ইয়াতে তোমাৰ 67 মাইনাস কৰিলে 23 পাম আৰু এইটো তোমাৰ কি হয় cos 67 ডিগ্ৰী প্লাস 4 into sec তোমাৰ কি হ'ব 90 ডিগ্ৰী minus 43 যদি 90 পৰা 43 মাইনাস কৰা তেতিয়া হলে তুমি কি পাবা 47 পাবা আন্ডাৰষ্টেণ্ড আৰু এইটো তোমাৰ কি হ'ব cosec 43 এছৱা sin 90 degree minus theta is equal to is cos theta so तुम्हारे की वो 3 into cos theta cos 67 हो याते theta वैल्यू और ये तो cos 67 तो ऐसे ही है ना प्लस तुम्हारे की वो 4 into sec 90 degree minus theta is equal to तुम्हारे की वो cosec theta theta वैल्यू 43 degree तो cosec 43 degree तो देखिए अगर 3 into इतनी 1 होगा plus 4 into 1 that's equal 3 plus 4 is equal to 7 so answer is 7 okay understand itu याद किए tan 5 degree ऐसे number 9 of tan 25 degree into tan 30 degree into tan 65 degree into tan 85 degree ऐसे so तुम्हारे की है इधर बुझी लो बात tan 5 ডিগ্ৰী আছে tan 5 ডিগ্ৰী যদি থাকে 90 পৰা মানে 90 পৰা কি মাইনাস কৰিলে 5 পাম 85 সো তোমাৰ কি হ'ব tan 90 minus 85 আৰু 25 কেতিয়া পাম tan 90 minus 65 into tan 30 ডিগ্ৰী এনেকৈ ৰাখিম আৰু এটো tan 65 ডিগ্ৰী এনেকৈ ৰাখিম আৰু tan 85 ডিগ্ৰী এমটি ৰাখিছ দে এই ইয়াত উজুৰা কাৰণ তলত লিখি দিছো হা এটো হ'ল সো তোমাৰ কি হ'ব tan 90 ডিগ্ৰী minus theta is equal to cot theta তো cot 85 লিখিম এটো আৰু এটো tan 90 ডিগ্ৰী minus theta equal cot 65 ডিগ্ৰী লিখিম tan 30 ডিগ্ৰী ভ্যালু কিমান আছে 1 by √3 আছে
ইনটু তোমার কি হবে tan 65 ইনটু tan 85 এইবার আমি কি করব আমি এটু জানো যে tan থিটা ইনটু cot থিটা ইজ ইকুয়াল টু 1 সো তোমার কি হবে cot 85 ইনটু tan 85 ডিগ্রি এটু ব্র্যাকেট দিলো আকৌ cot 65 ইনটু tan 65 তো আৰু 1/√3 টো একেবাৰে লাষ্টত লিখিলো হল এবার এটু মানে হবে 1 cot থিটা ইনটু tan থিটা ইজ ইকুয়াল টু 1 যেহেতু ইয়াতে থিটার ভ্যালু একই আছে 85 ডিগ্রি তো এটু কি হবে cot 85 ইনটু tan 85 ইজ ইকুয়াল টু 1 so tan 65 into cot 65 is equal to 1 arrow into 1/√3 so that's equal 1/√3 here answer hobo etu very important question for HSLC 2027 okay very good number 2 দিছে show that বা দেখুৱা যে কি দেখুৱা লাগে tan 48 into tan 23 into tan 42 into tan 67 degree is equal to 1 so LHS কি দিছে LHS to LHS দিছে tan 48 degree into tan 23 degree into tan 42 degree into tan 67 degree হল এইটো দিয়া আছে তো ইয়াৰে আমি যিকোনো দুটা কনভার্ট কৰিলো সাপোজ তোমার tan 48 আছে হয় না তো আমি এইটো কি লিখিম tan 90 ডিগ্রি মাইনাস 42 যেহেতু তোমার কি হয় 90 এর পৰা 42 মাইনাস কৰিলে 48 পাম তো এইটো তোমাৰ কি হ'ব tan 90 ডিগ্রি মাইনাস 67 তো tan 90 ডিগ্রির পৰা যদি আমি কি কৰো 67 মাইনাস কৰো তেতিয়াহলে tan 23 ডিগ্রি পাম তার মানে tan 23 এর পরিবর্তে আমি কি লিখছো tan 90 ডিগ্রি মাইনাস 67 লিখছি তো এইটা আমি কনভার্ট নকৰো tan 42 ডিগ্রি ইনটু tan 67 ডিগ্রি ওকে আন্ডারস্ট্যান্ড সো তোমার কি হবে সোয়া tan 90 ডিগ্রি মাইনাস থিটা মানে কি আছে cot থিটা যেহেতু cot থিটা হয় তো এটু তোমার cot 42 ডিগ্রি है ना और tan 90 डिग्री माइनस थीटा इज इक्वल टू cot 67 डिग्री क्यों 67 लिखছো যেহেতু थीटा इज इक्वल टू 67 इनटू তোমার কি হয় tan 42 ইনটু tan 67 হল তার পিছত আমি কি কৰিম চোৱা তো cot 42 আছে না cot 42 ইনটু tan 42 আনিছো আৰু তোমাৰ কি হয় cot 67 into tan 67 ডিগ্রি হল এসা cot theta into tan theta is equal to 1 আমি জানো আগতে পাই আইছো তো থিটার ভ্যালু 42 আছে তো এইটো কি হ'ব 1 হ'ব আৰু এইটো তোমাৰ কি হ'ব cot 67 into tan 67 is equal to 1 তো তোমাৰ কি হ'ব 1 into 1 is equal to 1 so equal RHS হইছে না এইখিনি তোমার ইয়ারে সলিউশন ওকে it means cos 38 degree minus cos 52 degree sorry cos 38 into cos 52 degree minus sin 38 into sin 52 degree আছে হয় না সো তোমার কি হবে আমি যেকোনো দুটা কনভার্ট করব তো cos একবার LHS তো লিখিলাম LHS cos 38 degree into cos 52 degree minus sin 38 degree into sin 52 degree so তোমার কি হবে cos 38 এর মানে 90 minus 52 করি আর এইটো তোমার cos 52 এর কারণে আমি কি করিম 90 minus 38 করিম so তোমার sin 38 degree into sin 52 degree
So তোমার কি হয় cos 90 ডিগ্রি মাইনাস থিটা ইজ ইকুয়াল টু কিমান sin থিটা তো এইটো হ'ব তোমাৰ sin 52 ডিগ্রি ইনটু এইটো হ'ব sin 38 ডিগ্রি মাইনাস sin 38 ডিগ্রি ইনটু sin 52 ডিগ্রি তো তোমার কি হবে sin 52 ডিগ্রির পৰা তোমার কি হবে sin 52 into sin 38 গড়া আমি sin 38 minus ও কি হয় 38 into sin 52 ডিগ্রি যদি মাইনাস কৰি দিও তেতিয়াহলে ৰিজাল্ট কাম 0 ইকুয়াল RHS তো ইয়াৰে হ'ব এইটো সলিউশন বা দেখুৱা হ'ল আলটিমেটলি তোমাৰ কি হয় সো এনেকে ধুনীয়াকৈ লিখি দিবা এইটোৱে যেটো দেখুৱাবৰ চাল দেখুৱা দিয়াত তোমাৰ কি হয় এনসাৰটো কাৰণে ভাবিব লগা নাই যদি মিলি যায় হৈ গ'ল আৰু সেইটো বস্তু so thank you watch my video and gives your valuable comment